থুয়াতিৰা মণ্ডলীয়ে ইজেবল ৰাণীৰ কথা কিয় মনত পেলাই দিয়ে? আজিৰে পবিত্ৰ ক্ষণতে উজলি সৃষ্টি চাই অবাক হৈ যেনি চাও নুবুজো তুমি কেনে মহিমাময়। এই সৃষ্টি চাই অবাক হৈ যেনি চাও নুবুজো তুমি কেনে মহিমাময়। আকাশৰ বুকু তোমাৰ পৰাক্ৰম, পৃথিৱীত সৃষ্টিৰ কেনে অনুগ্ৰহ। বাক্যেৰে পৃথিৱী সজালা, নৈ পৰ্বত পিৰিখেৰে আঁকিলা। সুন্দৰ ভাৱনা মনোৰম ৰচনা, জানজুৰি যেনেকৈ বৈ গৈছে নদীলৈ, প্ৰশংসা নিগৰে হে প্ৰভু তোমালৈ। জানজুৰি যেনেকৈ বৈ গৈছে নদীলৈ, প্ৰশংসা নিগৰে হে প্ৰভু তোমালৈ। এই সৃষ্টি চাই অবাক হৈ যেনি চাও নুবুজো তুমি কেনে মহিমাময়। নিজ হাতে নিজ সদৃশেৰে মানুহক মাটিৰে গঢ়িলা। মানুহত সন্তোষ পাবলৈ প্ৰাণ আত্মা ফুৰে দান কৰিলা। মানুহক পাবলৈ স্বৰ্গকো এৰিলা। তোমাৰ হে ক্ৰুচিয় প্ৰেমৰ বলিদানত কৰোণা লভিছো পাপ মন পালতনত। তোমাৰ হে ক্ৰুচিয় প্ৰেমৰ বলিদান কৰোণা লভিছো পাপ মন পালতন। এই সৃষ্টি চাই অবাক হৈ যেনি চাও নবুজো তুমি কেনে মহিমাময়। এই সৃষ্টি চাই অবাক হৈ যেনি চাও নুবুজো তুমি কেনে মহিমাময়। নমস্কাৰ, আমাৰ ভক্তিবচন অনুষ্ঠানলৈ আপোনাক স্বাগতম জনাইছো। খ্ৰীষ্টীয় বিশ্বাসী লোকসকলৰ বাবে বিশেষভাৱে প্ৰস্তুত কৰা এই ভক্তিবচন অনুষ্ঠানটো হৈছে বাইবেল অধ্যয়নৰ ধাৰাবাহিক অসমীয়া অনুষ্ঠান। প্ৰিয় দৰ্শক, আপুনি যদি আমাৰ আগৰ অনুষ্ঠানটো শুনিছিল তেনেহলে আপোনাৰ নিশ্চয় মনত আছে যে আমি এতিয়া বাইবেলৰ নতুন নিয়ম খণ্ডৰ প্ৰকাশিত বাক্য নামৰ পুস্তকখন অধ্যয়ন কৰি আছো। আৰু যোৱা অনুষ্ঠানত আমি এই প্ৰকাশিত বাক্য পুস্তকৰ 2 নম্বৰ অধ্যায়ৰ 12 নম্বৰ পদৰ পৰা 17 নম্বৰ পদলৈকে পঢ়ি তাৰ ভিত্তিত আগবঢ়োৱা আলোচনা শুনিবলৈ পালো। আজিৰ অনুষ্ঠানত আমি এই প্ৰকাশিত বাক্য পুস্তকখনৰ 2 নম্বৰ অধ্যায়ৰ 18 নম্বৰ পদৰ পৰা 29 নম্বৰ পদলৈকে পঢ়ি তাৰ ভিত্তিত আগবঢ়োৱা আলোচনা শুনিবলৈ পাম। 7টা মণ্ডলীলৈ লিখা তৃতীয়খন পত্ৰ লিখা হৈছিল পৰগামত থকা মণ্ডলীলৈ।
পৰগামৰ মণ্ডলীয়ে প্ৰতিনিধিত্ব কৰে প্ৰায় 314 খ্ৰীষ্টাব্দৰ পৰা 590 খ্ৰীষ্টাব্দলৈকে মণ্ডলীৰ ইতিহাসৰ। এই সময়ছোৱাত জাগতিকতাই মণ্ডলীত প্ৰৱেশ কৰিছিল। যিজনাৰ দুধৰীয়া চোকা তৰোৱাল আছে তেওঁ এই কথা কৈছে বুলি পৰগামলৈ লিখা হৈছিল। দুধৰীয়া চোকা তৰোৱাল মানে ঈশ্বৰৰ বাক্য। যিজনে জয় কৰে তেওঁ গুপুত মান্না আৰু এটা বগা শিল দিম বুলি প্ৰভু যীশুৱে কৈছে। গুপুত মান্নাই খ্ৰীষ্টকেই বুজায়। এছিয়া মাইনৰত মানুহে অন্তৰংগ বন্ধুসকলক শিল বা হাতীদাঁতৰ একোটা ঘনক বা আয়তাকাৰৰ ব্লক দিয়াৰ প্ৰথা আছিল। তাত কিবা এটা শব্দ বা চিহ্ন খোদিত কৰা আছিল আৰু সেইটো লাভ কৰাজনৰ গোপন ব্যক্তিগত সম্পত্তি আছিল। খ্ৰীষ্টই কৈছে যে তেওঁ নিজৰ প্ৰত্যেককে একোটা শিল দিব য'ত নতুন নাম খোদিত কৰা থাকিব। আমি বিশ্বাস কৰোঁ যে প্ৰতিটো নাম বেলেগ বেলেগ হ'ব কাৰণ তেওঁৰ অৰ্থ আমাৰ প্ৰত্যেকৰে বাবে বেলেগ বেলেগ। আমাৰ প্ৰত্যেকৰে বাবে ই হ'ব তেওঁৰ ব্যক্তিগত আৰু অন্তৰংগ নাম। চতুৰ্থখন পত্ৰ আছিল থুয়াতিৰাত থকা মণ্ডলীলৈ। এই মণ্ডলীয়ে ৰোমানবাদৰ প্ৰভাৱত পৰা মণ্ডলীক প্ৰতিনিধিত্ব কৰে। গতিকে এই মণ্ডলীয়ে আমাক 590 খ্ৰীষ্টাব্দৰ পৰা প্ৰায় 1000 খ্ৰীষ্টাব্দলৈকে মণ্ডলীৰ অন্ধকাৰ যুগলৈ লৈ যায়। যিজনাৰ চকু অগ্নিশিখাৰ তুল্য আৰু চৰণ চকা পিতলৰ নিচিনা। ঈশ্বৰৰ সেই পুত্ৰৰ পৰা এই কথা আহিছে বুলি কোৱা হৈছে। অৰ্থাৎ ইয়াত ঈশ্বৰৰ পুত্ৰক বিচাৰকৰ্তা হিচাপে চিত্ৰিত কৰা হৈছে। তেওঁৰ চকু জুইৰ শিখাৰ দৰে। গতিকে সকলো দেখে, সকলো জানে। তেওঁৰ চৰণ চকা পিতলৰ দৰে। পিতলে সুদ বিচাৰক প্ৰতিনিধিত্ব কৰে। খ্ৰীষ্টই এই মণ্ডলীৰ বিচাৰ কৰি আছে। অৱশ্যে এই মণ্ডলীৰ বাবে তেওঁৰ প্ৰশংসাৰ কথাও আছে। কথাবোৰ অধিক বহলাই চাবলৈ আহকচোন। এতিয়া আমি মূল আলোচনাটোৰ মাজলৈ আগুৱাই যাওঁ। প্ৰিয় শ্ৰোতা, যোৱা অনুষ্ঠানত আমি প্ৰকাশিত বাক্য পুস্তকৰ 2 নম্বৰ অধ্যায়ৰ 17 নম্বৰ পদলৈকে পঢ়ি আলোচনা আগবঢ়ালোঁ। গতিকে আহক এতিয়া আমি প্ৰকাশিত বাক্য পুস্তকৰ 2 নম্বৰ অধ্যায়ৰ 18 নম্বৰ পদৰ পৰা আমাৰ আলোচনা আগবঢ়াই নিওঁ। আপুনি আপোনাৰ বাইবেলখন মেলি লৈছে নিশ্চয়। ইতিমধ্যে আমি ইফিচিয়া মণ্ডলী, স্মৰণা মণ্ডলী আৰু পৰগামত থকা মণ্ডলীলৈ ঈশ্বৰে কোৱা কথা পঢ়িবলৈ পালোঁ। তেওঁ মণ্ডলীসমূহৰ প্ৰশংসাও কৰিছে আৰু কিবা দোষ দেখিলে তেওঁ আঙুলিয়াইও দিছে। তেওঁ পৰগামত থকা মণ্ডলীকো মন পালটন কৰিবলৈ সকীয়াই দিছিল। আজি আমি যিখিনি অংশ অধ্যয়ন কৰিবলৈ লৈছোঁ সেয়া হৈছে প্ৰকাশিত বাক্য পুস্তকৰ 2 নম্বৰ অধ্যায়ৰ 18 নম্বৰ পদৰ পৰা 29 নম্বৰ পদলৈকে থকা শাস্ত্ৰাংশ। ইয়াত আমি পাওঁ থুয়াতিৰাত থকা মণ্ডলীৰ প্ৰতি প্ৰভু যীশুৱে লিখা চিঠিৰ কথা। থুয়াতিৰাত থকা মণ্ডলীয়ে প্ৰতিনিধিত্ব কৰে ৰোমীয়া ব্যৱস্থাৰ প্ৰভাৱ পৰা মণ্ডলীক। অৰ্থাৎ 590 চনৰ পৰা 1517 চন পৰ্যন্ত খ্ৰীষ্টীয় মণ্ডলীৰ যি অন্ধকাৰ যুগ চলিছিল সেই যুগৰ মণ্ডলীৰ অৱস্থাক। থুয়াতিৰা আৰু 7টা মণ্ডলীৰ বাকী মণ্ডলীকেইটা আছিল সমুদ্ৰ তীৰৰ পৰা আঁতৰত। পৰগামৰ পৰা আগবাঢ়ি গ'লে আমি সমুদ্ৰ তীৰৰ পৰা আঁতৰি গৈ ভূভাগত সোমাই পৰিব লাগে। থুয়াতিৰা কিন্তু খুব সুন্দৰ ঠাইত অৱস্থিত আছিল। এই মণ্ডলীৰ অৱস্থানৰ বিষয়ে ছাৰ উইলিয়াম ৰামছে নামৰ পণ্ডিত এজনে এনেদৰে লিখিছিল। থুয়াতিৰা এটা দীঘল উপত্যকাৰ মুখতেই অৱস্থিত আছিল। এই উপত্যকাটো উত্তৰ দক্ষিণাকৈ হাৰ্মাছ আৰু কেইকছ উপত্যকাৰ সংযোগী উপত্যকা আছিল। ইয়াৰ মাজেদি দক্ষিণলৈ এখন নদী বৈ গৈছিল। এই নদীয়ে এই উপত্যকাৰ মাজেদি উত্তৰলৈ পৰিবহণ কৰাত সুবিধা কৰি দিছিল। এয়া আছিল সেই সময়ৰ এটা মুখ্য যাতায়াতৰ পথ। থুয়াতিৰা আছিল প্ৰতিৰক্ষাৰ বাবে নিৰ্মিত এখন নগৰ। সাধাৰণতে প্ৰতিৰক্ষাৰ বাবে নিৰ্মিত নগৰবোৰৰ চাৰিওপিনে ওখ দেৱাল থাকে। থুয়াতিৰা কিন্তু ব্যতিক্ৰম আছিল। থুয়াতিৰা সমতলতে নিৰ্মিত আছিল, অলপ ওখ ঠাইত। ইয়াত ৰোমীয়াসকলৰ অতি সুসজ্জিত নিপুণ সৈন্যবোৰ আছিল কাৰণেই নগৰখন প্ৰতিৰক্ষাৰ পিনৰ পৰা নিশ্চিন্ত আছিল। থুয়াতিৰা নিৰ্মাণ কৰিছিল প্ৰথমতে লিচিমেকাছে
আৰু তাৰ পাছত প্ৰথমজন চেলুকছে। চেলুকছৰ সাম্ৰাজ্য হাৰ্মাছ উপত্যকাৰ পৰা ভাৰতবৰ্ষৰ হিমালয় পৰ্যন্ত বিয়পা আছিল। শেষত শত্ৰুৰ হাতত এই নগৰ ধ্বংস হৈছিল। এই নগৰখন ভেছপাছিয়ান নামৰ ৰোমিয়া শাসনকৰ্তাৰ সহযোগত অতি চহকী হৈ উঠিছিল। এই নগৰখন সেই সময়ৰ বহুতো সংগঠনৰ প্ৰধান কাৰ্যালয় যেন আছিল। কুমাৰ, চমাৰ, শিপিনী, তাঁতী, কাপোৰত ৰং কৰা আদি লোকৰ মূল কেন্দ্ৰ যেন আছিল এই থুৱাটিৰা চহৰখন। এই ঠাই আছিল কাপোৰত ৰং কৰা উদ্যোগৰ কেন্দ্ৰস্থল। পাচনি পৌলৰ যোগেদি ইউৰোপ মহাদেশৰ প্ৰথম যিগৰাকীয়ে খ্ৰীষ্ট গ্ৰহণ কৰিছিল তেওঁ আছিল লুডিয়া নামৰ এগৰাকী মহিলা, কাপোৰ বেচা মহিলা। তেওঁ এই থুৱাটিৰা নগৰৰ মহিলাই আছিল। বাৰু এতিয়া আমি বাইবেলৰ পৰা পাঠ কৰি দিব খুজিছোঁ। আপোনাৰ লগত যদি বাইবেল আছে চাই যাব, আৰু লগত যদি বাইবেল নাই অনুগ্ৰহ কৰি মন দি শুনিব। আমি পাঠ কৰি দিম প্ৰকাশিত বাক্য 2 অধ্যায় 18 পদ। ইয়াত এনেদৰে লিখা আছে, আৰু থুৱাটিৰাত থকা মণ্ডলীৰ দূতলৈ এই কথা লিখা, যিজনাৰ চকু অগ্নিশিখাৰ তুল্য আৰু চৰণ চকা পিতলৰ নিচিনা, ঈশ্বৰৰ সেই পুত্ৰই এই কথা কয়। ইয়াত প্ৰভু যীশুৰ যিটো বৰ্ণনা দিয়া হৈছে সেইটো হৈছে তেওঁ বিচাৰক হিচাপে সিংহাসনত বহি থকা ৰূপ। তেওঁৰ চকু দুটা জ্বলি থকা জুইৰ নিচিনা, অৰ্থাৎ তেওঁ মানুহৰ সকলো দেখা পায়। তেওঁৰ আগত একো কথাই গুপুতে ৰাখিব নোৱাৰে। তেওঁৰ ভৰি চকা পিতলৰ নিচিনা। চকা পিতলে বুজায় সোধ বিচাৰ আৰু দণ্ড। অৰ্থাৎ প্ৰভু যীশুৱে এই থুৱাটিৰা মণ্ডলীৰ বিশেষভাৱে বিচাৰ কৰি আছে, এনেকুৱা এটা ভাৱ ইয়াত প্ৰকাশ পাইছে। কিন্তু এই থুৱাটিৰা মণ্ডলীৰ প্ৰশংসাও তেওঁ কৰিছে। ৰোমিয়া সাম্ৰাজ্য জয় জয় ময় হৈ থকা সময়ছোৱাত খ্ৰীষ্টীয় মণ্ডলীৰ আচলতে অন্ধকাৰ যুগ চলিছিল। সেই যুগৰ মণ্ডলীক প্ৰতিনিধিত্ব কৰে এই থুৱাটিৰা মণ্ডলীয়ে। কিন্তু সেই সময়ছোৱাৰ মণ্ডলীক প্ৰশংসা কৰিবলগীয়া কথাও আছিল। প্ৰভু যীশুৱেনো কি কৈছে আমি চাওঁ হওক। পাঠ কৰি দিছোঁ 19 নম্বৰ পদ। ইয়াত এনেদৰে লিখা আছে, তোমাৰ কৰ্ম, প্ৰেম, বিশ্বাস, পৰিচৰ্যা, ধৈৰ্য আৰু প্ৰথম কৰ্মতকৈ অধিক হোৱা তোমাৰ শেষ কৰ্ম মই জানো। সেই অন্ধকাৰ যুগত থকা খ্ৰীষ্টীয় মণ্ডলীত বহুতো প্ৰকৃত খ্ৰীষ্টীয় বিশ্বাসী আছিল, আৰু সেই বিশ্বাসীসকলে প্ৰভু যীশুখ্ৰীষ্টৰ সৈতে এটা মধুৰ ব্যক্তিগত সম্বন্ধ বজাই ৰাখিছিল। আৰু তেওঁলোকৰ সেই বিশ্বাস কৰ্মৰ মাজেদি প্ৰকাশ পাইছিল। আচলতে প্ৰকৃত বিশ্বাসীৰ চিন প্ৰকাশ পাই উঠে কৰ্মৰ মাজেদি। এই বিষয়ে জাকুবৰ পত্ৰত এনেদৰে লিখা হৈছে, কিন্তু কোনোৱে ক'ব তোমাৰ বিশ্বাস আছে আৰু মোৰ কৰ্ম আছে। বাৰু তেন্তে বিনা কৰ্মেৰে তোমাৰ বিশ্বাস মোক দেখুওৱা, আৰু মই মোৰ কৰ্মৰ দ্বাৰাই তোমাক বিশ্বাস দেখুৱাম। জাকুব 2 অধ্যায় 18 পদ। প্ৰভু যীশুৱে 6টা প্ৰশংসামূলক কথা কৈছে এই থুৱাটিৰা মণ্ডলীৰ বিষয়ে। সেইকেইটা আমি এটা এটাকৈ চাব খুজিছোঁ। প্ৰথমটো হৈছে কৰ্ম। কৰ্ম হৈছে প্ৰকৃত বিশ্বাসীৰ প্ৰমাণস্বৰূপ। সেই সময়ত বহুতো বিশ্বাসীয়ে আদৰ্শ খ্ৰীষ্টীয় জীৱন যাপন কৰিছিল, আৰু তেওঁলোকৰ কৰ্মই সেই বিশ্বাসক সন্মান দিছিল। দ্বিতীয়তে প্ৰেম। যদিও সেই মণ্ডলীত ৰীতি নীতি পৰম্পৰা আদি গতানুগতিকতা সোমাই পৰিছিল, তথাপি তাত প্ৰকৃত খ্ৰীষ্টীয় প্ৰেমো আছিল। সেই সময়ছোৱাত বহুতো আদৰণীয় চৰিত্ৰৰ খ্ৰীষ্টীয় বিশ্বাসী আছিল। তাৰে কেইগৰাকীমানৰ নাম আমি উল্লেখ কৰিব খুজিছোঁ। বাৰ্নাৰ্ড অৱ ক্লেয়াৰভক্স, পিটাৰ ৱাল্ডো, জন ৱেক্লিফ, জন হাছ, ছেভনেৰোলা,
এনচেলম ইত্যাদি। তৃতীয়তে হৈছে বিশ্বাস। আচলতে বিশ্বাসৰ ওপৰতেই কৰ্ম আৰু প্ৰেম নিৰ্ভৰ কৰে। বিশ্বাস থকা বাবেই এই ভাল গুণবোৰো প্ৰকাশ পাই উঠে। চতুৰ্থতে হৈছে পৰিচৰ্যা, অৰ্থাৎ সেৱাৰ মনোভাৱ। খ্ৰীষ্টীয় বিশ্বাসী লোকৰ মাজত পৰিচৰ্যাৰ ভাৱ প্ৰকাশ পাবই। পঞ্চমতে হৈছে ধৈৰ্য। নানাবিধ দুখ যন্ত্ৰণা তাৰণাৰ মাজতো সহ্য কৰি ধৈৰ্য ধৰি থাকিব পৰা খ্ৰীষ্টীয় বিশ্বাসী সেই সময়ত আছিল, অৱশ্যে আজিও আছে। ষষ্ঠতে হৈছে প্ৰথম কৰ্মতকৈ অধিক হোৱা তোমাৰ শেষ কৰ্ম মই জানো, অৰ্থাৎ তেওঁলোকৰ সৎকৰ্ম কমি যোৱা নাছিল, কিন্তু দিনে দিনে বাঢ়িহে গৈছিল। এই সকলোবোৰ, এই গোটেই 6টা আদৰণীয় কথা খ্ৰীষ্টীয় বিশ্বাসীসকলৰ জীৱনত প্ৰকাশ পাই উঠিছিল পবিত্ৰ আত্মাৰ শক্তিত। কিন্তু প্ৰভু যীশুৱে এটা দুখ দেখুৱাই দিছে অতি ভয় লগা ধৰণে। সেইটোনো বাৰু কি? আমি 20 নম্বৰ পদত পঢ়িম। এনেদৰে লিখা আছে, তথাপি তোমাৰ বিৰুদ্ধে মোৰ কথা আছে যে ইজেবল নামেৰে যি তিৰোতাই নিজকে ভাৱবাদিনী বুলি মোৰ দাসবিলাকক ভুলাই ব্যভিচাৰ কৰিবলৈ আৰু দেৱতাৰ প্ৰসাদ ভোজন কৰিবলৈ শিক্ষা দিছে, তেওঁক সহন কৰি আছা। এই ইজেবলনো কোন বাৰু? এই বিষয়ে আমি পুৰণি নিয়মত ইতিমধ্যে পাঠ কৰি আহিছোঁ। এই ইজেবলেই ঈশ্বৰৰ বিৰুদ্ধাচৰণ কৰি পৰজাতীয় দেৱ দেৱীৰ উপাসনা কৰিবলৈ ইছৰাইলৰ উত্তৰ ভাগ ৰাজ্যৰ লোকসকলক প্ৰৰোচিত কৰিছিল, বাধ্য কৰিছিল। সেই ইজেবল আছিল আহব নামৰ ৰজাৰ ৰাণী। কিন্তু সেয়া বহুদিন আগৰ কথা। গতিকে ইয়াত যে এই কথা কোৱা হৈছে, তাৰ পৰা আমি এই কথা বুজি পাওঁ যে সেই থুৱাতিৰা মণ্ডলীটো তেনেকুৱা কোনোবা এগৰাকী মহিলাৰ দ্বাৰা অপকৰ্ম হ'ব ধৰিছিল আত্মিকভাৱে। হয়তো নিজকে শিক্ষক আৰু ভাৱবাদিনী বুলি পৰিচয় দিয়া কোনো মহিলাই থুৱাতিৰা মণ্ডলীক আত্মিকভাৱে অপথ নিব ধৰিছিল। আমি জানো অন্ধকাৰ যুগৰ খ্ৰীষ্টীয় মণ্ডলীত বহুতো অখ্ৰীষ্টীয় ভাৱচিন্তা ৰীতি নীতি আদি সোমাই পৰিছিল। খ্ৰীষ্টৰ সৈতে ব্যক্তিগত সম্বন্ধ স্থাপনৰ যি গুৰুত্ব, সেই গুৰুত্ব কমাই বাহ্যিক ৰীতি নীতি আদিত অধিক গুৰুত্ব দিবলৈ আৰম্ভ কৰিছিল। আৰু বহুতো সন্দেহজনক তত্ত্ব খ্ৰীষ্টীয় লোকসকলৰ মাজত সোমাই পৰিছিল। পুৰণি নিয়মৰ দিনৰ ইজেবলে নাবুতক বধ কৰিছিল আৰু ঈশ্বৰৰ ভাৱবাদীবোৰক অত্যাচাৰ কৰিছিল। সেই অন্ধকাৰ যুগৰ খ্ৰীষ্টীয় মণ্ডলীটো প্ৰকৃত বিশ্বাসীসকলে নানা ধৰণৰ বাধা আৰু তাৰণাৰ সন্মুখীন হ'ব লগা হৈছিল। সেই ভুৱা ভাৱবাদিনীয়ে থুৱাতিৰাৰ মানুহবোৰক বিশ্বাসৰ ক্ষেত্ৰত অপথ নিব ধৰিছিল। আচলতে ইজেবল হৈছে বিশ্বাসত খহি পৰা মণ্ডলীৰ এখনি আগতীয়া ছবি। এই বিশ্বাসভ্ৰষ্ট মণ্ডলীৰ বিষয়ে আমি পঢ়িবলৈ পাম প্ৰকাশিত বাক্য 17 নম্বৰ অধ্যায়ত। থুৱাতিৰা মণ্ডলীয়ে এই ভুৱা ভাৱবাদিনী, ভুৱা মতবাদক সহ্য কৰি আছিল। সেইটো তেওঁলোকৰ এটা ডাঙৰ অপৰাধ আছিল। আৰু এতিয়া আমি 21 নম্বৰ পদৰ পৰা পাঠ কৰি দিম। মন পালটাবলৈ মই তেওঁক সময় দিলোঁ, কিন্তু তেওঁ নিজ ব্যভিচাৰৰ পৰা মন পালটাবলৈ ইচ্ছা নকৰে। প্ৰভু যীশুৱে মন পালটাবলৈ যথেষ্ট সময় দিয়া বুলি কৈছে। আচলতে মণ্ডলীত সোমাই পৰা ভুৱা চিন্তা চৰ্চা আদিৰ পৰা মন পালটাবলৈ প্ৰভু যীশুৱে সময় দি আছে। কিন্তু ৰুমিয়া প্ৰভাৱ পৰা সেই মণ্ডলীয়ে প্ৰায় একেই আছে, সলনি হ'ব নোখোজে। বাৰু এতিয়া 22 নম্বৰ পদটো চাওঁ। চোৱা, মই তেওঁক শয্যাত পেলাম, আৰু যিবিলাকে তেওঁৰে সৈতে ব্যভিচাৰ কৰে, তেওঁবিলাকে তেওঁৰ কৰ্মৰ পৰা যদি মন নাপালতায়, তেন্তে তেওঁবিলাককো মহাক্লেশত পেলাম।
সেই মহাক্লেশ ইতিমধ্যেই আৰম্ভ হোৱা বুলি কোনো লোকে ক'ব খোজে। কিন্তু প্ৰকৃততে মহাক্লেশ ভৱিষ্যতেহে আহিবলগীয়া আছে। 23 নম্বৰ পদ, আৰু মৃত্যুৰ দ্বাৰাই মই তেওঁৰ সন্তানবিলাকক বধ কৰিম। তাতে মই যে অন্তৰৰ আৰু হৃদয়ৰ অনুসন্ধানকাৰী, তাক সকলো মণ্ডলীয়ে জানিব, আৰু তোমালোকৰ প্ৰত্যেকজনকো নিজ নিজ কৰ্মৰ দৰে প্ৰতিফল দিম। সন্তান মানে এই বিশেষ ব্যৱস্থাৰ মাজত বৃদ্ধি পোৱা লোকসকল। আৰু মৃত্যুৰ দ্বাৰাই মই তেওঁৰ সন্তানবিলাকক বধ কৰিম। ইয়াত মৃত্যু মানে দ্বিতীয় মৃত্যুৰ কথা বুজোৱা হৈছে। সকলো মণ্ডলী মানে সকলো যুগৰ সকলো মণ্ডলীক বুজোৱা হৈছে। মুঠতে প্ৰভু যীশুৱে মণ্ডলীসমূহৰ সকলো কথা পৰীক্ষা কৰি চাই তাৰ উচিত প্ৰতিফল দিব বুলি ইয়াত জনাই দিছে। এই কথা জানি বুজি আমিও সাৱধান হোৱা উচিত নহয়নে বাৰু? এতিয়া 24 নম্বৰ পদটো পঢ়ি দিছোঁ। ইয়াত এনেদৰে লিখা আছে, কিন্তু থুৱাতিৰাত অৱশিষ্ট থকা তোমালোকৰ যিবিলাকে এই শিক্ষা গ্ৰহণ কৰা নাই, অৰ্থাৎ কোনোৱে যিহক গম্ভীৰতা বোলে, শয়তানৰ সেই গম্ভীৰতাবোৰ তোমালোক যিবিলাকে জনা নাই, তোমালোকক কৈছোঁ, তোমালোকৰ ওপৰত মই আন কোনো ভাৰ নিদিওঁ। থুৱাতিৰাত থকা খ্ৰীষ্টীয় মণ্ডলী আচলতে বেছিদিন স্থায়ী হোৱা নাছিল, কাৰণ শত্ৰুৰ আক্ৰমণত এই নগৰ ধ্বংস হৈছিল। শয়তানৰ ভাৱ চিন্তাৰ প্ৰভাৱত নপৰা কিছুমান খ্ৰীষ্টীয় বিশ্বাসী কিন্তু সেই মণ্ডলীত আছিল, কিন্তু কিছুমান লোক শয়তানৰ শিক্ষাৰ দ্বাৰাই প্ৰভাৱিত হৈছিল। এতিয়া 25 নম্বৰ পদটো পঢ়ি দিছোঁ। কিন্তু তোমালোকৰ যি আছে মই নাহো মানে তাকে ধৰি ৰাখা। প্ৰভু যীশুখ্ৰীষ্ট যে আকৌ আহিব, সেই কথাটো তেওঁ ইয়াত আকৌ মনত পেলাই দিছে। তেওঁ যে আকৌ ঘূৰি আহিব সেই কথা মনত পেলাই দি কৈছে, তুমি নিজৰ বিশ্বাসত থিৰে থাকা। তোমালোকৰ যি আছে মই নাহো মানে তাকেই ধৰি ৰাখা। যি আছে মই নাহো মানে তাকে ধৰি ৰাখা। এই কথাটো যথেষ্ট দৰকাৰী কথা। খ্ৰীষ্টীয় বিশ্বাসত থিৰে থাকি খ্ৰীষ্টৰ বিশ্বাসী হিচাপে অলৌৰ হৈ থকাটো প্ৰতিজন খ্ৰীষ্টীয় বিশ্বাসীৰ দায়িত্ব আৰু কৰ্তব্য। এই কথা আমি সদায় মনত ৰখা উচিত। এতিয়া 26 নম্বৰ পদটো পঢ়ি দিছোঁ। আৰু যিজনে জয় কৰি শেষলৈকে মোৰ কৰ্মবোৰ পালন কৰে, মই যেনেকৈ পিতৃৰ পৰা পালোঁ, সেইদৰে তেওঁক পৰজাতিবিলাকৰ ওপৰত ক্ষমতা দিম। খ্ৰীষ্টৰ কাৰ্য। খ্ৰীষ্টৰ কাৰ্য ইজেবলৰ কাৰ্যৰ ঠিক বিপৰীত। খ্ৰীষ্টৰ কাৰ্য হয় পবিত্ৰ আত্মাৰ শক্তিৰে। আমি নিজৰ শক্তি আৰু নিজৰ বাহুবলেৰে নহয়, কিন্তু বিশ্বাসৰ যোগেদিহে জয়যুক্ত হ'ব পাৰোঁ। পৰজাতিবিলাকৰ ওপৰত ক্ষমতা দিম। এই বিষয়ে পাচনি পৌলে এনেদৰে লিখিছিল। আমি পাঠ কৰি দিব খুজিছোঁ। 1 কৰিন্থিয়া পুস্তকৰ 6 নম্বৰ অধ্যায়ৰ 2 নম্বৰ পদ। নতুবা পবিত্ৰ লোকে যে জগতৰেই সুধবিচাৰ কৰিব, ইয়াক তোমালোকে নাজানা নেকি? আৰু তোমালোকৰ দ্বাৰাই যদি জগতৰ সুধবিচাৰ হয়, তেন্তে অতি সৰু কথাৰ সুধবিচাৰ কৰিবলৈ তোমালোকে অযোগ্যনে? এতিয়া 27 নম্বৰ পদটো পঢ়িম। তাতে কুমাৰৰ পাত্ৰ যেনেকৈ দুখৰ হয়, তেনেকৈ তেওঁ লোহাৰ দণ্ডেৰে তেওঁবিলাকক শাসন কৰিব। প্ৰভু যীশুখ্ৰীষ্ট যেতিয়া এই পৃথিৱীত তেওঁৰ 1000 বছৰীয়া ন্যায় শাসন প্ৰতিষ্ঠা কৰিবহি, তেতিয়া তেওঁৰ সৈতে তেওঁৰ বিশ্বাসীসকলেও শাসন চলাবলৈ পাব। 28 নম্বৰ পদ। আৰু মই তেওঁক প্ৰভাতীয় তৰা দিম। প্ৰভু যীশুখ্ৰীষ্টই হৈছে উজ্জ্বল প্ৰভাতীয় তৰা। যীশুখ্ৰীষ্টই এদিন খ্ৰীষ্টীয় মণ্ডলীক স্বৰ্গলৈ উঠাই নিবহি, আৰু এয়েই খ্ৰীষ্টীয় লোকৰ গৌৰৱময় আশা। তিতৰ প্ৰতি পত্ৰ 2 নম্বৰ অধ্যায়ৰ 13 নম্বৰ পদত
আমি এই বুলি পঢ়িবলৈ পাওঁ, আৰু পৰম ধন্য আশা সিদ্ধিলৈ আৰু মহান ঈশ্বৰ আৰু আমাৰ ত্ৰাণকৰ্তা যীশুখ্ৰীষ্টৰ প্ৰতাপৰ আবিৰ্ভাৱলৈ যেন অপেক্ষা কৰি থাকোঁ, সেই অনুগ্ৰহে এনে শিক্ষা আমাক দিছে। তাৰপিছত 29 নম্বৰ পদত আমি এনেদৰে পঢ়িবলৈ পাওঁ, মণ্ডলীবিলাকলৈ আত্মাই যি কথা কৈছে, যাৰ কাণ আছে তেওঁ তাক শুনক। শয়তানৰ সন্তানবিলাকে এই কথা কিন্তু নুশুনে, কিন্তু প্ৰভু যীশুখ্ৰীষ্টৰ প্ৰকৃত বিশ্বাসীয়ে এই কথাবোৰ নিশ্চয় শুনিব, কাৰণ পবিত্ৰ আত্মাই কাণ মুকলি কৰি দিয়ে। প্ৰিয় শ্ৰোতা, আপুনি বাৰু প্ৰভু যীশুখ্ৰীষ্টৰ কথালৈ আজি কাণ দি আছেনে? তেওঁৰ কথা আপুনি বাৰু মন দি শুনি আছেনে? প্ৰভু যীশুখ্ৰীষ্টৰ বিষয়ে কোৱা কথাবিলাক আপুনি বাৰু গুৰুত্ব সহকাৰে লৈছেনে? নে প্ৰভু যীশুখ্ৰীষ্টৰ বিষয়ে যিবোৰ কথা আপুনি শুনি আছে, সেইবোৰ এখন কাণেৰে সোমাই আনখন কাণেৰে ওলাই গৈ আছে? চিন্তা কৰি চাওকচোন, পবিত্ৰ আত্মাই আপোনাৰ কাণ মুকলি কৰি ৰাখিছেনে? চিন্তা কৰি চাওকচোন। ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। আমেন। ইজেবল ৰাণীৰ যোগেৰে যেনেকৈ ইছৰাইল জাতিয়ে ঈশ্বৰক পিঠি দি আন আন সেৱা পূজাৰ কথাবোৰলৈ চলি গৈছিল, তেনেদৰে থুয়াতিৰা মণ্ডলী অৰ্থাৎ সেই অন্ধকাৰ যুগৰ সময়ছোৱাত মণ্ডলীত বিভিন্ন ধৰণৰ প্ৰদূষণ প্ৰৱেশ কৰিছিল, যিবোৰ ঈশ্বৰৰ পৰা অহা বিষয় নাছিল, বাহিৰা ভাৱ চিন্তাৰ পৰা অহা কথাহে আছিল। ইজেবল ৰাণীয়ে নবুতক হত্যা কৰাইছিল আৰু ঈশ্বৰৰ ভাৱবাদীবোৰক তাৰণা কৰিছিল। ৰোমানবাদৰ কবলত থকা মণ্ডলীয়েও সেই অন্ধকাৰ যুগত এনেকুৱা কিছুমান কাম কৰিছিল। প্ৰভু যীশুখ্ৰীষ্টই 1000 বছৰতকৈও অধিক সময় ধৰি এই ভুৱা ব্যৱস্থাৰ সৈতে ধৈৰ্যৰে মোকাবিলা কৰি আহিছে, যদিও এই ব্যৱস্থাত শতিকাৰ পিছত শতিকা ধৰি কোনো প্ৰকৃত পৰিৱৰ্তন হোৱা নাই। আচলতে কেতিয়াও সলনি নোহোৱাটো এই ব্যৱস্থাটোৱে এটা গৌৰৱৰ বিষয় বুলিহে ভাবে। কিন্তু এই সকলোৰে মাজতো প্ৰকৃত বিশ্বাসী আছিল আৰু আছে, ভৱিষ্যতেও থাকিব। প্ৰিয় দৰ্শক, আজিলৈ আমাৰ অনুষ্ঠানটো ইমানতে সামৰণি মাৰিব খুজিছোঁ। পৰৱৰ্তী অনুষ্ঠানত আপোনালোকক পুনৰ লগ পোৱাৰ আশা ৰাখিছোঁ। সামৰণি মৰাৰ আগতে আহকচোন আমি খন্তেক প্ৰাৰ্থনাত মূৰ দুৱাওঁ। স্বৰ্গত থকা অতি মৰমীয়াল দয়ালু পিতৃ ঈশ্বৰ, ধন্য হওক প্ৰভু তোমাৰ নাম। দয়ালু মৰমীয়াল পিতৃ ঈশ্বৰ, এই সময়তে প্ৰাৰ্থনা কৰিছোঁ প্ৰতিজন দৰ্শকসকলৰ বাবে। প্ৰভু, তুমি তেওঁলোকক আশীৰ্বাদ কৰা আৰু তেওঁলোকে যাতে সকলো সময়তে তেওঁলোকৰ জীৱনত তোমাকে যাতে আগস্থান দি নিজৰ জীৱন যাতে পৰিচালিত কৰিব পাৰিব, তেনে আশীৰ্বাদ দান কৰিবা। আৰু যি যি বাক্যবোৰ প্ৰভু তেওঁলোকে শিকিছে, সেই বাক্যবোৰ যাতে তেওঁলোকে বুজি পাব পাৰিব, নিজৰ জীৱনত ব্যৱহাৰ কৰিবলৈ পাৰিব, তেনে আশীৰ্বাদ প্ৰভু তুমি দান কৰা। এই সকলো যাচনা মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত অৰ্পণ কৰিছোঁ। আমেন। প্ৰিয় দৰ্শক, যোৱা অনুষ্ঠানৰ প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, ভুৱা ধৰ্ম বিশ্বাস কৰা। আজিৰ অনুষ্ঠানৰ ওপৰত আধাৰিত প্ৰশ্নটো হৈছে থুয়াতিৰা মণ্ডলীৰ সমস্যাক বাইবেলৰ কোনগৰাকী মহিলাৰ লগত তুলনা দিয়া হৈছে? অপশ্যন এ ইজেবল, অপশ্যন বি ছাফিৰা, অপশ্যন চি লুডিয়া, অপশ্যন ডি দলিলা। প্ৰিয় দৰ্শক, আজিৰ প্ৰশ্নৰ সঠিক উত্তৰটো আজি সন্ধিয়া 6 বজাৰ আগেয়ে আপোনাৰ নাম আৰু সম্পূৰ্ণ ঠিকনাৰে সৈতে আমালৈ 7429840242 নম্বৰত SMS নাইবা হোৱাটছআপ যোগে প্ৰেৰণ কৰক। প্ৰিয় দৰ্শক, আপুনি যদি আমাৰ এই অনুষ্ঠানৰ যোগেদি আশীৰ্বাদপ্ৰাপ্ত হৈছে আৰু আমাৰ লগত কথা পাতিবলৈ বিচাৰিছে বা আপোনাক প্ৰাৰ্থনাৰ সহায়ো পৰামৰ্শ লাগে, তেন্তে আমালৈ 7429840242 এই নম্বৰত পোনপটীয়াকৈ ফোন কৰিব পাৰিব। ধন্যবাদ।